নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো আজি মুকলি হোৱা নতুনকৈ যিমানখিনি ভেকেন্সি আছে মই গুটেখিনি দেখুৱাই যাম আপোনালোকে ভিডিঅটো শেষলৈ চাব আজি ভিডিঅটো আৰম্ভ কৰো আজিৰ যেটো প্ৰথম ভেকেন্সি আহিছে হেতু আপোনালোকৰ টিচাৰ ফৰ ব্ৰ্যান্ডেড প্লে স্কুল কিডজিৰ পৰা আহিছে আৰু এটো আপোনালোকৰ লোকেশন হ'ব নাৰেঙ্গী গুৱাহাটী উইল গেট প্ৰিফাৰেন্স নাৰেঙ্গী গুৱাহাটীৰ যদি ক্যান্ডিডেট হয় আগতে প্ৰিফাৰেন্স দিব আৰু এপ্লাই কৰিব বিচাৰিলে এই মোবাইল নম্বৰটো কন্টাক্ট কৰি লব It was like number job. As the number of vacancy is a to job opportunity. A leading manufacturing company, Panacea Building System is looking for the below post. It was a manufacturing company. Ek number post is a sales executive. Yate 0 for 1 year experience. Besides, say, mane fresher apply group paribo. Qualification: any graduate with 0 to 1 year experience of sales and marketing. The number post is a sales coordinator. 1 or 2 years experience lagibo. Aru female candidate with good communication skill having experience of customer relationship and sales coordination ekhini apnalokor qualification aru experience lagibo etu postor karone aru female hobo lagibo so apply koribo bicharile yate mail dia ase whatsapp number dia ase apnaloke apply kori lobo pisor jetu post ahise hetu apnalokor part time full time teachers or vacancy hoy PCM CBSE school hoy location hobo apnalokor Guwahati Apply কৰিব বিচাৰিলে মোবাইল নম্বৰটো কন্টাক্ট কৰি লব পিছৰ যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ PGT ফিজিক্স আৰু কেমিষ্ট্ৰি টিচাৰ বিচাৰাইছে ফৰ কোচিং সেন্টাৰ এট ইটানগৰ অৰুণাচল প্ৰদেশ স্যালাৰি হ'ব নেগোশিয়েবল কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব বা মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটো কন্টাক্ট কৰি লব আজিৰ পিছৰ যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ ৰিকোয়াৰ্ড কম্পিউটাৰ সাৰ্ভিস ইঞ্জিনিয়াৰ এক্সপেৰিয়েন্স ইন নেটৱৰ্কিং সাৰ্ভাৰ ইনষ্টলেচন আউটলুক কনফিগাৰেচন ওয়াইফাই সেটআপ এখিনি কাম আপোনালোকে কৰিব লাগিব কম্পিউটাৰ সাৰ্ভিস ইঞ্জিনিয়াৰ এইটো পোষ্টৰ কাৰণে only experienced candidate should apply with expected salary নিজৰ salaryটো লগত যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে এপ্লাই কৰিব আৰু এই ইয়াত যেটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু কোনোবাই যদি হাৰ্ড কপি পঠিয়াই দিব বিচাৰিছে তেতিয়া হলে ইয়াতে এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত গৈ কিনে আপোনালোকে হাৰ্ড কপিটো জমা দিব পাৰিব এইটো দিয়া আছে চাই লব পিছৰ যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ wanted minimum 3 years experience draftsman for architectural firm in Guwahati এটো draftsman ৰ ভেকেন্সি হয় এপ্লাই কৰিব বিচাৰিলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি লব আৰু লাষ্ট ডেট আপোনালোকৰ 21 মাৰ্চ হ'ব পিছৰ যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ গভৰ্নমেন্ট সাৰ্ভিসেস ইন্ডিয়া লিমিটেড ফৰ কোকৰাঝাৰ কামৰূপ মেট্ৰো আৰু তিনসুকিয়া ডিস্ট্ৰিক্ট এই তিনটা লোকেশনৰ কাৰণে আহিছে আৰু পোষ্ট হৈছে ম্যানেজাৰ পোষ্ট কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হলে হল যিকোনো ডিসিপ্লিনত আৰু মাস্ট হ্যাভ CCC লেভেল সাৰ্টিফিকেট মিনিমাম 6 months ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু লগতে 2 years কাম কৰা এক্সপেৰিয়েন্স লাগিব প্ৰিফাৰেবলি ইন IT e-governance related project and program management in the related field আপোনালোকৰ এটো এপ্লাই কৰিব কাৰণে ইয়াতে যেটো কন্টাক্ট নম্বৰ দি আছে এই কন্টাক্ট নম্বৰটোত কল কৰি লব আৰু আপোনালোকৰ যেটো এড্ৰেছ হ'ব অফিস এড্ৰেছ এইটো দিয়া আছে সব e-governance services india limited office অনুৰাধা চিনে কমপ্লেক্স ফাৰ্স্ট ফ্লোৰ বামুণী মৈদাম গুৱাহাটী আৰু ইন্টাৰভিউ আপোনালোকৰ 21st মাৰ্চত হ'ব মানে পৰখি হ'ব সো আপোনালোকৰ এই নম্বৰটোত কন্টাক্ট কৰি লব তাৰ আগতে পিছৰ যেটো ভেকেন্সি আহিছে এটো টিচাৰৰ পোষ্ট হয় ইয়াৰ আপোনালোকৰ এপ্লিকেশনস আৰ ইনভাইটেড ফ্ৰম এলিজিবল ক্যান্ডিডেটস ফৰ দা ফলোইং পোষ্ট টু ইচ ইয়াতে প্ৰত্যেকটা সাবজেক্টৰ কাৰণে আপোনালোকৰ দুটাৰ পৰা ভেকেন্সি আছে আপোনালোকৰ প্ৰথমটো হৈছে PGT ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি আসামিজ ইংলিশ ইকোনমিক্স পলিটিক্যাল সায়েন্স এডুকেশন লজিক আৰু ফিলসফি জিওগ্ৰাফি একিটা পোষ্টৰ কাৰণে আপোনালোকৰ MA নহলে MA আৰু MSc থাকিব লাগিব কনসাৰ্ন সাবজেক্টত 2 নম্বৰ পোষ্ট হৈছে কম্পিউটাৰ টিচাৰ PGDCA কৰা হলে হল 3 নম্বৰটো হিন্দী টিচাৰ 4 নম্বৰটো হল আপোনালোকৰ ফিজিক্যাল ইনষ্ট্ৰাক্টৰ মিউজিক আৰ্ট এণ্ড ক্ৰাফট টিচাৰ ট্ৰেইনড এণ্ড কোৱালিফাইড এজ পাৰ নৰ্মছ 5 নম্বৰটো হল প্ৰাইমাৰী টিচাৰ গ্ৰেজুৱেট লাগিব আৰু লগতে মন্টেছৰী ট্ৰেইনিং কৰা হ'ব লাগিব এজ লিমিট আছে 25 ইয়াৰ্ছ আৰু এণ্ড এবভ B.Ed আৰু DLED যদি কাৰোবাৰ আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া আছে সব কেনেকৈ এপ্লাই কৰিব ক্যান্ডিডেট মাস্ট কাম উইথ বায়োডাটা এণ্ড অল সাপোৰ্টিং ডকুমেন্টস জেৰক্স এণ্ড অৰিজিনাল ডেট অফ ইন্টাৰভিউ আপোনালোকৰ 29 মাৰ্চত আছে কোনোবা যদি
এপ্লাই কৰিব বিচাৰি ইয়াৰে নাম্বাৰ দিয়া আছে 4টা, এই যিকোনো এটা নাম্বাৰত কল কৰি ল'ব। আপোনালোকক ইণ্টাৰভিউ লোকেশ্যনটো জনাই দিয়া হ'ব। পিছৰ যিটো পোষ্ট আহিছে সেইটো চেলছ গাৰ্লৰ পোষ্ট হয় ফৰ বটিক মেখেলা চাদৰ শ্বপ গণেশগুৰিত আছে, গুৱাহাটী গণেশগুৰি। কোৱালিফিকেশ্যন ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। এপ্লাই কৰিব বিচাৰিলে মোবাইল নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। পিছৰ পোষ্টটো আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড কোৱান্টিটেটিভ এপ্টিটিউড ফেকাল্টি ফৰ কমন এডমিশ্যন টেষ্ট, মানে কেট আৰু IPM এক্সামছৰ কাৰণে কোৱান্টিটেটিভ এপ্টিটিউড ফেকাল্টি বিচৰা হৈছে। কোৱালিফিকেশ্যন ইয়াতে BSc নহ'লে BTech কৰা হ'লে হ'ল। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। পিছৰ পোষ্টটো আপোনালোকৰ ৰিকুৱাৰ্ড এই প্ৰফেশ্যনেল চেলছ এক্সিকিউটিভ ফৰ ফাৰ্নিচাৰ এণ্ড ইণ্টেৰিয়ৰ ফাৰ্ম উইথ এক্সপিৰিয়েঞ্চ অফ চেলছ, চেলাৰী ফিক্সড হ'ব, লগতে ইনচেণ্টিভ থাকিব। কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে, ইয়াতে নাম্বাৰটোত মানে বায়'ডাটাখন পঠিয়াই দিব। পিছৰ যিটো পোষ্ট আহিছে সেইটো হ'ল আপোনালোকৰ ৱান্টেড এক্সপিৰিয়েঞ্চ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, সাইক'লজি ফেকাল্টি ফৰ টিচিং ইণ্টিগ্ৰেটেড ক্লাছেছ 11 and 12 প্ৰগ্ৰাম। লোকেশ্যন হ'ব গুৱাহাটী আৰু পেকেজ ডিপেণ্ডছ অন ছাবজেক্ট এণ্ড এক্সপিৰিয়েঞ্চ। কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। হোৱাটছআপো দিয়া আছে, হোৱাটছআপৰ নম্বৰতো বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব পাৰে। পিছৰ যিটো পোষ্ট সেইটো গভৰ্ণমেণ্ট প্ৰজেক্ট স্কিল ডেভেলপমেণ্টৰ পৰা আহিছে। ইয়াতে 2টা পোষ্ট আছে, এটা হ'ল প্ৰজেক্ট মেনেজাৰ আৰু এটা হ'ল MIS এক্সিকিউটিভ। লোকেশ্যন গুৱাহাটী হ'ব, চেলাৰী নেগোচিয়েবল হ'ব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰিছে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। কোৱালিফিকেশ্যন মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে এক্সপিৰিয়েঞ্চ লাগিব, আৰু MIS এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হৈ যাব। চ' আজি ভেকেঞ্চি এইখিনি আছিলে। লগ পাম পুনৰ এটা নতুন